কাৰ্বি আংলঙৰ 109 নং হাওৰাঘাট সমষ্টিৰ ভিতৰীয়া অঞ্চল পৰিদৰ্শন বিধায়ক লুনচিং তেৰণৰ সমষ্টিবাসীৰ লগতে দলীয় কৰ্মকৰ্তাসকলৰ অভাৱ অভিযোগসমূহৰ বুজ লয় বাগপানী লাংলকছ আৰু সামেংলাছৰ ভিতৰুৱা অঞ্চলসমূহ পৰিদৰ্শন কৰিছে এয়া বাগপানী টেকেলাংজুং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিভিন্ন অভাৱ অভিযোগসমূহৰ বুজ লৈছে লগতে ডকমুকা লংলাংছত সংযোগী পথটো পৰিদৰ্শন কৰিছে এয়া সামেলাংছ মিনি ষ্টেডিয়ামত বিজেপি দলীয় কৰ্মকৰ্তাসকলৰ সৈতে আয়োজিত বুথ সন্মিলনতো অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল। যোৱা বিধানসভা নিৰ্বাচনত আমি প্ৰচাৰ কৰোঁতে আমি বিভিন্ন আমাৰ পৰিষদীয় সমষ্টিলৈ গৈছিলোঁ আৰু আমি দেখা পাইছিলোঁ যে দলে টিকট দিয়াৰ পিছত মানে এই হাওৰাঘাট বিধানসভা সমষ্টি যেনেধৰণে ৰাইজে ওলাই আহিছে জিকাৰটো কনফাৰ্ম আছিল তেতিয়াও তাৰপিছত মই যেতিয়া প্ৰচাৰ কৰিব যাওঁতে ঠায়ে ঠায়ে প্ৰতিশ্ৰুতি দিছিল যে বেষ্ট যিটো পলিং ষ্টেচন হ'ব তাত পুৰস্কাৰ হিচাপে দিম বুলি কৈছে 1 লাখ টকা পুৰস্কাৰ দিম বুলি কৈছে সেই মৰ্মে আজি হাওৰাঘাট বিধানসভা সমষ্টি 9টা পৰিষদীয় সমষ্টি আছে আমি পৰ্যায়ক্ৰমে সচেং ডেণ্টাৰ পৰা আৰম্ভ কৰি আহি আছোঁ।